ওম নমঃ শিৱায় জয় সৰস্বতী মা। নমস্কাৰ বন্ধুসকল, দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখৰ। আজিৰ বাৰ হ'ব বুধবাৰ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি সৰস্বতী পূজা, সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জনালোঁ। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, মা সৰস্বতীৰ কৃপাত আপোনালোকৰ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। আজিৰ তিথি হ'ব শুক্লা পঞ্চমী তিথি। আজি নক্ষত্ৰ হ'ব ৰেৱতী নক্ষত্ৰ, তাৰপিছতে অশ্বনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব শুভ যুগ। আজি কৰণ হ'ব বালবভকৰণ, তাৰপিছতে কৈলৱকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব মীন ৰাশি, তাৰপিছতে মেঘ ৰাশি আৰম্ভ হ'ব। আজিৰ সূৰ্য উদয় হ'ব 6:04, সূৰ্যাস্ত সময় হ'ব 5:10। যদিহে আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পলম নকৰি ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। অত্যন্ত শুভ দিন। আজিৰ দিনটো আপোনালোকৰ সংৰাগবোৰ বিশেষকৈ নিয়ন্ত্ৰণত আনিব পাৰিব। কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। বিশেষকৈ বেংকিং খণ্ডৰ লগত জড়িত লোকসকলে হয়তো পদোন্নতিৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে, যিয়ে আপোনালোকৰ মনটো অতি বেছি সুখী কৰি তুলিব। ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে, ব্যৱসায় শ্ৰেণীটোৱে আন মানুহৰ মতামতত আপোনালোকে শুনিব লাগে, কাৰণ তেতিয়াহে আপোনালোকৰ জ্ঞানৰ অনুসৰণ কৰিলে ভাল কষ্টৰ ফল পাব বুলি কৈছে। আৰু যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে, যুৱক যুৱতীসকলে নিজকে স্মাৰ্ট আৰু ধুনীয়া দেখাবলৈ সৌন্দৰ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব আৰু স্মাৰ্ট হ'ব লাগিব আজিৰ যুগত, নহ'লে আপোনালোকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে। আজি পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক বুলি কৈছে। তেওঁলোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। সময়মতে ঔষধ পানী আপোনালোকে দি থাকিব, তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব। তেওঁলোকক সোনকালে সুস্থ হৈ উঠিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ প্ৰতি আপোনালোকে নিজেও যত্ন লোৱাটো উচিত। আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত আপোনালোকৰ মনত থকা হতাশা আপোনাৰ ফলত আপোনালোকৰ শৰীৰটোৰ প্ৰতিফলিত হ'ব পাৰে। গতিকে আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। আজি ভেলেণ্টাইন্স ডে দিনাখন বিশেষকৈ আপোনালোকৰ জীৱনসংগীৰ সৈতে বা মনৰ আপোনালোকৰ মানুহগৰাকীৰ সৈতে ক'ৰবাত ওলাই যাব পাৰে বুলি কৈছে, যাৰ ফলত আপোনালোকৰ দিনটো অধিক বেছি ৰোমান্টিক হ'ব। অত্যন্ত শুভ দিন। সংৰাগবোৰ পৰিহাৰ কৰিব, আৱেগক নিয়ন্ত্ৰণ কৰিব। আজি পাৰিবাৰিক জীৱন সুখ সমৃদ্ধি বৃদ্ধি পাব। ঘৰুৱাৰ ক্ষেত্ৰত বিশেষকৈ ঘৰুৱাৰ কণ্ডলে কিছু আপোনালোকক অশান্তি দিব পাৰে। গতিকে সকলো সমস্যা সমাধানৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব। আৱেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো ভাল লাগিলে, যদি আপোনালোকৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে, ভিডিঅ'টো যদি ভাল লাগিছে, নিশ্চয়কৈ আপোনালোকে লাইক এটা কৰিব আৰু অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ আত্মীয়বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক, তাৰে কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ পূৰণ হওক। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটো কোনো যদি ছফ্টৱেৰ কোম্পানীত কাম কৰে, কামবোৰ খৰখেদাকৈ নকৰিব বুলি কৈছে। আজিৰ দিনটোত ব্যৱসায়িক ক্ষেত্ৰতো বা কৰ্মৰ ক্ষেত্ৰতো অহা আপোনালোকৰ গ্ৰাহকক বিশেষকৈ তেওঁলোকৰ মনৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰিব। সুবিধাৰ কথা মনত ৰাখিব লাগিব। কৰ্মৰ ক্ষেত্ৰত কনফিডেন্সত কাম কৰিব। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে, যদি আপুনি ব্যৱসায় বা শ্বেয়াৰ মাৰ্কেট বা জল্পনা কল্পনাৰ বজাৰত ধন বিনিয়োগ কৰিব বিচাৰে, তেন্তে ব্যৱসায়ীসকলে অলপ সাৱধান হ'ব লাগে। আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ গ'লে, সংগীতৰ ক্ষেত্ৰত নিজৰ সৌভাগ্য অৰ্জন কৰিব বিচৰাসকলে তেওঁলোকৰ অনুশীলনত অধিক গুৰুত্ব দিয়া উচিত, কাৰণ ভৱিষ্যতে তেওঁলোকে হয়তো কোনো সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে। বিশেষকৈ মহিলাসকলে আজিৰ দিনটো যদি কিবা কাৰণত মানসিক চাপত আছে, তেন্তে আপোনালোকৰ মনটো কিছু পৰিমাণে হ'লেও শান্তিৰ অনুভৱ কৰিব। আপোনাৰ জীৱনসংগীয়ে আপোনাক বিশেষকৈ কোনো উপহাৰ দিব পাৰে, যি আপোনাক বহুত বেছি সুখ দিব। আপোনাৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে, যদি আপোনাৰ ওজন বাঢ়িছে, তেন্তে ই শৰীৰৰ বিভিন্ন ৰোগৰ জন্ম দিব পাৰে। গতিকে ধ্যান ৰাখিব। সেইবাবে ওজন নিয়ন্ত্ৰণ কৰিবলৈ নিয়মীয়াকৈ মৰ্ণিং ৱাক আপোনালোকে কৰিব লাগিব। স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব, তেতিয়াহে এটা উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি বৃষ ৰাশি জাতক জাতিকাসকলে সংৰাগবোৰ পৰিহাৰ কৰিব। প্ৰেমত ভুল বুজাবুজি হ'লেও সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। আৱেগক নিয়ন্ত্ৰণ কৰিব।
যিকোনো পৰিস্থিতিতে আপোনালোকে ধৈৰ্য ধৰিব লাগিব, সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ। আৰু এইবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ। সেই ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দিন। হয়তো দেৰিকৈ হ'লেও আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত উপস্থিত হ'ব। যদি আপোনালোকৰ দৈনন্দিন আপোনালোকে কাম কাজখিনি ক্ষেত্ৰত কিছু পৰিৱৰ্তন কৰিব বিচাৰে, তেনেহ'লে ভালকৈ চিন্তা কৰা উচিত। আপোনালোকৰ অভ্যাস উন্নত আপোনালোকে কৰিব লাগিব। আপোনালোকৰ ছিনিয়ৰসকলে কিছুমান কাম যদি বাধা দিয়ে, সেইখিনি ক্ষেত্ৰত ধৈৰ্য ধৰিব। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে বিশেষকৈ মহিলাৰ সৈতে জড়িত সামগ্ৰীৰ প্ৰতি অধিক গুৰুত্ব দিয়া উচিত, কাৰণ আপোনাৰ ব্যৱসায়তে অধিক বিক্ৰীৰ বাবে ভাল লাভ কৰিব পাৰে। সৌন্দৰ্যৰ সামগ্ৰী বিক্ৰী বৃদ্ধি পাব আজিৰ দিনটোত। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ মনটো কিবা এটা কথাত লৈ আপোনালোকৰ চিন্তিত হয়, তেন্তে অকলে কৰা উচিত নহয়। সেইখিনি আপোনালোকে ক্ষেত্ৰত হতাশাৰ বলি হ'ব পাৰে। ঘৰৰ মানুহৰ লগত কথাখিনি ডিছকাছ কৰিব, মানুহৰ লগত কথাখিনি পাতক, যি আপোনাক বিশেষকৈ মনোৰঞ্জনো দিব আৰু সেইখিনি সমস্যাৰো সমাধান পাব। আপুনি হয়তো আপোনালোকৰ সন্তানৰ পঢ়া শুনাক লৈ অলপ চিন্তিত হ'ব পাৰে, কিন্তু এই চিন্তা আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ ভুলতো আপোনালোকে নিদিব, নহ'লে আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। আপুনি আপোনালোকৰ জীৱনসংগীৰ সৈতে কোনো ৰেষ্টুৰেণ্ট এখনত বিশেষকৈ ডিনাৰৰ বাবে যাব পাৰে, আহাৰ খাবলৈ যাব পাৰিব বুলি কৈছে। সুখ সমৃদ্ধি বৃদ্ধি পাব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি এজন বিশেষকৈ হাৰ্টৰ কিছু সমস্যা আছে, হাৰ্টৰ ৰোগী হয়, হৃদৰ ৰোগী হয়, তেনেহ'লে আপুনি যিকোনো ধৰণৰ মানসিক চাপৰ পৰা আঁতৰি থাকিব লাগে, নহ'লে আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। মন সলনি কৰিবলৈ বিশেষকৈ কিছু হাঁহি ধেমালি মনোৰঞ্জন কামত আপোনালোকে অংশগ্ৰহণ কৰক বুলি কৈছে। নিশ্চয়কৈ উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব। ওচৰ চুবুৰীয়াৰ সৈতে চলি থকা সংঘাতবোৰ বিশেষকৈ আপোনালোকৰ যি ধৰণৰ ভুল বুজাবুজি কাজিয়া পেচালবোৰ সেইখিনি অন্ত পৰিব। আজি যিকোনো সিদ্ধান্ত আৱেগিকভাৱে নল'ব। মনটো ফৰকাল কৰি ৰাখিবলৈ চেষ্টা কৰক। অহং ভাৱ, ইগ' ভাৱবোৰ আপোনালোকৰ মনৰ পৰা ত্যাগ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে নিশ্চয়কৈ লাইক এটা কৰিব আৰু অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় মা লক্ষ্মী, জয় মা সৰস্বতী লিখিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে কৰ্কট ৰাশি। জাতক জাতিকাসকলৰ কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত সহকৰ্মী আৰু কৰ্মচাৰীৰ লগত কাজিয়া কৰাটো এৰাই চলিব লাগে। তেওঁলোকৰ লগত যিকোনো বিবাদে আপোনালোকৰ সামাজিক ভাৱমূৰ্তিও নষ্ট কৰিব পাৰে। যিকোনো তৰ্কৰ সেয়েহে আপোনালোকে যিকোনো তৰ্কৰ বা কোনো তৰ্কৰ বৃদ্ধি হ'বলৈ নিদিব। যদি আপোনালোকে ব্যৱসায় কৰে, তে ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁ, তেনে ব্যৱসায়ীসকলে অৰ্ডাৰ ছাপ্লাই বা পেকেজ বা পে'মেণ্ট আপোনালোকৰ লেনদেনৰ ক্ষেত্ৰত এটা ডাঙৰ ভ্ৰমণ কৰিব লগা হ'ব পাৰে, য'ত আপোনালোকৰ আৰ্থিক লাভৰ সম্ভাৱনা আছে। ব্যৱসায় লাভৰ যুগ দেখা পোৱা গৈছে। মুঠতে আপোনালোকৰ দিনটো শুভ। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যিসকলৰ প্ৰেমৰ সম্পৰ্ক আছে, তেওঁলোকে প্ৰেমিকক বিশেষকৈ লগ কৰিব পাৰে ছাডেনলি, অত্যন্ত শুভ দিন বুলি কৈছে। উপহাৰ আদি ইত্যাদি আপোনালোকে দিব পাৰে আৰু এই শুভ দিনটোত একেলগে আপোনালোকে কেক এটাও আপোনালোকে কাটিব পাৰে। আপুনি আপোনালোকৰ ল'ৰা ছোৱালীৰ বিশেষকৈ আঘাত আদিৰ প্ৰতি অলপ সাৱধান হ'ব লাগে। তেওঁলোকে যদি কিবা বিশেষকৈ কিছু ৰিক্সি খেলত অংশগ্ৰহণ কৰে বা খেলি আছে, সেইখিনি ক্ষেত্ৰতো তেওঁলোকৰ প্ৰতি ধ্যান ৰাখিব লাগে, চকু ৰাখিব লাগে, দৃষ্টি ৰাখিব লাগে আৰু সেইখিনিৰ প্ৰতি সাৱধান হ'বলৈ পৰামৰ্শ দিব লাগে বুলি কৈছে। আৰু আপুনিও সেইখিনি ক্ষেত্ৰত এক্টিভ থাকিব লাগিব। ল'ৰা ছোৱালী আপোনালোকৰ খেলিলেও আপোনালোকে কাষে কাষে আপোনালোকে থাকিব লাগে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি দুচকীয়া বাহন চলায়, তেন্তে হেলমেট পিন্ধিবলৈ একেবাৰে নাপাহৰিব, নহ'লে দুৰ্ঘটনাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে গাড়ী মটৰ চলাওঁতে কিছু সাৱধানতাৰ অৱলম্বন কৰিব। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ ব্যৱসায়ত ধৈৰ্য ধৰিব। ব্যৱসায় ক্ষেত্ৰত আপোনালোকে আৱেগেৰে সিদ্ধান্ত নল'ব। গ্ৰাহকৰ পচন্দ অপচন্দৰ সকলো দিশ আপোনালোকে চোৱা চিতা কৰিবলৈ চেষ্টা কৰক, জানিবলৈ চেষ্টা কৰক তেওঁলোকৰ মনৰ ভাৱবোৰ, তেতিয়াহে এটা উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব।
কাষ্টমাৰৰ লগত আপোনালোকে কেতিয়াও মিছবিহেভ নকৰিব, নহ'লে ব্যৱসায়ত লোকচান হ'ব পাৰে। আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত জয় মা সৰস্বতী ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি এবাৰ সিংহ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে। ছফ্টৱেৰ কোম্পানীত কাম কৰা লোকসকলে তেওঁলোকৰ কোম্পানীৰ ডাটা চুৰি কৰাৰ পৰা হাত সাৰিবলৈ সঠিক ব্যৱস্থা কৰিব লাগে। আৰু আজিৰ দিনটো অন্য কৰ্মচাৰীসকলে বা কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলেও কামবোৰ খৰখেদাকৈ কৰিব নালাগে। কিছু আপোনালোকে চিৰিয়াছলি আপোনালোকে কামখিনি কৰিবলৈ চেষ্টা কৰিব লাগে, নহ'লে ভুলকুটি হ'ব পাৰে। ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে ব্যৱসায়ৰ বাবে যিমান টকা আপোনালোকে আঁতৰাই ৰাখিছিল সেইখিনি খৰচ কৰাৰ সময় আহি পৰিছে, বা আপোনালোকে ছেভিং কৰি ৰাখিছিল সেইখিনি যদি এটা ভাল কামত ব্যৱহাৰ কৰিব পৰা যায় তেতিয়া উন্নত ফলাফল পাব ভৱিষ্যতে ইন ফিউচাৰ। এই পৰিমাণ আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি যিকোনো বিষয় বেছি কঠিন বুলি বিবেচনা কৰি আছে এতিয়া ভালদৰে অধ্যয়ন কৰিবলৈ বা পঢ়ালৈকে অসুবিধা পাব পাৰে। যদি আপোনালোকৰ মনোনিৱেশ আপোনালোকে যদি কৰে, একাগ্ৰতাৰ যদি দেখুৱাই অধ্যয়ন কৰে যদি, তেতিয়া আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কাৰোবাৰ পৰা শুনা কথা বিশ্বাস কৰি ঘৰৰ পৰিৱেশ বিঘ্নিত কৰিব নালাগে আৰু কোনো ধৰণৰ বিবাদ সৃষ্টি আপোনালোকে ক্ৰিয়েট নকৰিব। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে পাকঘৰত কাম কৰাৰ সময়ত মহিলাসকলে অলপ সাৱধান হ'ব লাগে, নহ'লে কিছু সমস্যা হ'ব পাৰে, কিছু আপোনালোকৰ অপ্ৰীতিকৰ পৰিৱেশ হ'ব পাৰে বুলি কৈছে। জ্বলা পোৰা বা কাটি যোৱাৰ সম্ভাৱনাৰ বৃদ্ধি পাব পাৰে, গতিকে কামবোৰ কৰোঁতে সাৱধানে আপোনালোকে কৰিবলৈ চেষ্টা কৰিব। প্ৰেমত অত্যন্ত শুভ দিনটো সুন্দৰভাৱে পাৰ হ'ব, সৰু সুৰা সমস্যাখিনি সমাধান হ'ব। আজিৰ দিনটো ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে ভিডিঅ'টো লাইক এটা কৰিব আৰু অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে কন্যা ৰাশি। জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিশেষকৈ যিবোৰ ইম্পৰ্টেঞ্চ কাম আছে কামবোৰত অগ্ৰাধিকাৰ দিব লাগে, নহ'লে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ বাকী থাকিব পাৰে, ৰৈ যাব পাৰে, পেণ্ডিং হৈ থাকিব পাৰে আৰু আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা আপোনালোকে কিছু কথা শুনিব লগাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যিসকলে ব্যৱসায় কৰে সেইসকল ব্যক্তিৰ কথা ক'বলৈ যাওঁতে বা জাতক জাতিকাসকলে আপুনি যিকোনো কামৰ বাবে যদি ঋণ লৈছে তেন্তে বাকী থকা ধন বা ঋণ সময়মতে পৰিশোধ কৰি থাকিব লাগে, নহ'লে আপোনালোকৰ দোকান বা কাৰ্যালয়ত আপোনালোকৰ পাওনাদাৰ আহিব পাৰে বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, হাৰ্ড ৱৰ্কিং কৰিবই লাগিব এই সময়খিনিত, তেতিয়াহে উন্নত ফলাফল লাভ কৰিব। আপুনি আপোনালোকৰ লক্ষ্যৰ অতি ওচৰত যদি আপোনালোকে গৈ আছে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। ধৈৰ্য বজাই ৰাখিব। আপুনি আপোনালোকৰ জীৱনসংগীক উপহাৰ দি সন্তুষ্ট কৰিব পাৰিব। যদি আপোনালোকৰ জীৱনসংগীয়ে আপোনাক কিবা এটা কয় তেন্তে তাক আওকাণ নকৰিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ ঘাই পথত গাড়ী চলাওঁতে সাৱধান হ'ব লাগে, বাহনৰ গতি সীমাৰ ভিতৰত ৰাখক বুলি কৈছে, তেতিয়া এটা ভাল প্ৰতিফলন দেখিব। প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব, কোনো ধৰণৰ গিফ্ট আদি আপোনালোকে দিনটো উপহাৰ আদি পাব পাৰে। আপোনালোকৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় মা সৰস্বতী লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰে পাৰ হওক, আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি তুলা ৰাশি জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত ঘৰুৱা ক্ষেত্ৰত বা পাৰিবাৰিক সমস্যাই কিছু অশান্তি দিব পাৰে বুলি কৈছে, কিন্তু ধ্যান ৰাখিব পৰিস্থিতিবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব। খং ৰাগত আপোনালোকৰ সমস্যাবোৰ হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কাৰ্যালয় শক্তিশালী আৰু সক্ৰিয় হৈ থকা দেখা যাব। আজি যি কামেই নকৰক কিয় আপুনি সোনকালে কৰিব পাৰিব আৰু কামখিনি আপুনি বিশেষকৈ কমপ্লিট কৰিব পাৰিব। ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে সেইসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ পৰিবহণৰ সৈতে জড়িত
ব্যৱসায়ীসকলে হয়তো ডাঙৰ কামৰ অৰ্ডাৰ পাব পাৰে, যাৰ বাবে আপুনি বহুত বেছি লাভৱান হ'ব পাৰে। যুৱক যুৱতীসকলে আজিৰ দিনটোত কোনো পুৰণি বন্ধুক লগ পাব পাৰে, যাৰ ফলত আপুনি অধিক সুখী হ'ব। যদি আপোনালোকৰ মাজত অতীতৰ সুখ আছিল তেন্তে সেইবোৰ আপোনালোকৰ পাহৰি স্মৃতিৰ সতেজ কৰাৰ উচিত বুলি কৈছে। যদি আপোনালোকৰ পৰিয়ালৰ কোনো সদস্য বিবাহৰ বাবে যোগ্য হয় তেন্তে তেওঁলোকৰ বাবে ভাল সম্পৰ্কও আহিব পাৰে, যিসকলে তেনেকুৱা ধৰণৰ এটা বা ভাল এটা আপোনালোকৰ চিটুৱেশ্যন আছে, নহ'লে তেওঁলোকৰ সম্পৰ্ক স্থায়ী হ'ব পাৰে বুলি কৈছে। আপুনি আপোনালোকৰ জীৱনসংগীক এই সময়ত চমক উপহাৰ দিব পাৰে, কিবা এটা গিফ্ট আদি দিব পাৰে বুলি কৈছে, যি আপোনালোকৰ জীৱনসংগী বহুত বেছি সুখী কৰি তুলিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে হাঁফানি ৰোগীসকলে অলপ সাৱধান হ'ব লাগিব। বাহিৰলৈ বিশেষকৈ আপোনালোকে ওলাই যাওঁতে সেই সময়ত যদি আপোনালোকে মাস্ক পৰিধান কৰে তেতিয়া উন্নত ফলাফল পাব বুলি কৈছে। পৰিধান কৰিব লাগিব, অন্যথা উশাহ নিশাহত লোৱাত আপোনালোকৰ কিছু অসুবিধা হ'ব পাৰে বুলি কৈছে। এই সময়খিনি তুলা ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব। আপোনালোকৰ বাবে আজি দিনটো ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ শুভ দেখা পোৱা গৈছে। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশি লৈ সেই ৰাশিটো হয় বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলে আজি দিনটো শক্তিশালী অনুভৱ কৰিব, নিজকে ষ্ট্ৰং অনুভৱ কৰিব। আধৰুৱা যিখিনি কাম আছিল সেই কামখিনি আপোনালোকে কৰিবৰ বাবে ইচ্ছুক হৈ থাকিব, বিশেষকৈ একাগ্ৰতা বাঢ়িব। সেই কামখিনি আপোনালোকে নিশ্চয়কৈ আপোনালোকে সফল কৰিব পাৰিব। যি কামেই নকৰক কিয় আপুনি সোনকালে কৰিব পাৰিব আৰু কামটো বিশেষকৈ কমপ্লিট কৰিব পাৰিব। ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে, পৰিবহণৰ সৈতে জড়িত ব্যৱসায়ীসকলে আজিৰ দিনটোত ডাঙৰ এটা অৰ্ডাৰ পাব পাৰে, যাৰ বাবে আপুনি বহুত বেছি সুখী হ'ব পাৰে। যুৱক যুৱতীসকলে কোনো পুৰণি বন্ধুক লগ পাব পাৰে আজিৰ দিনটোত। অত্যন্ত শুভ দিন, আপোনালোকৰ অতীতৰ স্মৃতি সতেজ হ'ব বুলি কৈছে। আজি আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হ'ব, আপোনালোকে এটা উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। আপোনালোকৰ আজিৰ দিনটোত সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগিব, আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব। যদি আপোনালোকৰ পৰিয়ালৰ কোনো সদস্য বিবাহৰ বাবে যোগ্য হয় তেওঁলোকৰ বাবে ভাল সম্পৰ্ক আহিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত জড়িত ব্যক্তিসকলে কিছু আপোনালোকে সিদ্ধান্ত লওঁতে ভাবি গুণি আপোনালোকে ল'ব লাগিব, ভাবি চিন্তি ল'ব লাগিব বুলি কৈছে। আনে কিছুমান ভুল পৰামৰ্শ দিব পাৰে, গতিকে তেওঁলোকৰ পৰামৰ্শৰ আপোনালোকে যদি শুনিবলৈ যায় কিছুমান ক্ষেত্ৰত বাধাৰ সন্মুখীন বা আপোনালোকৰ লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে প্ৰত্যেকটো খোজতে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব। আজি বৈবাহিক জীৱনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব, পৰিয়ালৰ মাজত চলি থকা সমস্যাবোৰ সমাধান হ'ব। প্ৰেমত ভুল বুজাবুজিৰে আৰম্ভ হ'লেও দিনটো শেষৰ ভাললৈ বা মাজভাগত আপোনালোকৰ উন্নত এটা ফলাফল লাভ কৰিব। পুনৰ আপোনালোকৰ সেই বাৰ্তাবোৰ আপোনালোকৰ বিশেষকৈ কণ্টিনিউৱাছলি চলিব বুলি কৈছে। ভুল বুজাবুজিবোৰ সমাধান হ'ব। আজি আৱেগত লোৱাৰ সিদ্ধান্ত আপোনালোকৰ পৰিয়ালৰ হওক, আপোনালোকৰ বৈবাহিক জীৱনতে হওক, প্ৰত্যেকটো ক্ষেত্ৰতে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে এবাৰ আপোনালোকে বা আপোনালোকৰ পিতৃ মাতৃয়ে হওক বা জ্যেষ্ঠ সদস্যৰ লগত আপোনালোকৰ জীৱনসংগীয়ে হওক, বিশেষকৈ আপোনালোকে নিজেও সেইখিনি ক্ষেত্ৰত বিবেচনা কৰি চাব লাগে, নহ'লে আপোনালোকৰ পাছত পস্তাবলগীয়া হ'ব পাৰে। গতিকে সকলো দিশ চাই চিতি আগবাঢ়িব লাগিব বৃশ্চিক ৰাশি জাতক জাতিকাসকলে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি মনোযোগ দেখুৱাব লাগিব বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে, অযথা টাইম ৱেষ্ট নকৰিব, নিজৰ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3। যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো অত্যন্ত কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ কামৰ প্ৰতি থকা যি আৱেগ বা আপোনালোকৰ আৱেগে আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব, কিন্তু সৰু সৰু ভুলৰ বাবে এখোজ পিছুৱাই যাব পাৰে। সেইবাবে কাম কৰাৰ সময়ত অলপ সাৱধান হোৱাটো উচিত। ব্যৱসায়ী লোকৰ কথা ক'বলৈ গ'লে ব্যৱসায়ীসকলে গুৰুত্বৰ বিষয় সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সময়ত ব্যৱসায়ীসকলে অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে, নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ গ'লে যুৱক যুৱতীসকলে এটা পৰিষ্কাৰ আপোনালোকৰ ভাৱমূৰ্তি গঢ়ি তুলিবলৈ চেষ্টা কৰা উচিত। কাৰো লগত অযথা বিশেষকৈ আপোনালোকৰ বিবাদত বা আপোনালোকৰ কাজিয়া পেচালত লিপ্ত হ'ব নালাগে বা লিপ্ত হোৱা উচিতো নহয়।
আপুনি আজিৰ দিনটোত বিশেষকৈ ধনুৰাশি জাতক জাতিকাসকলে পুৰুষ হওক বা মহিলাই হওক আপোনালোকে সময় উলিয়াই আপোনালোকৰ সৰু ভাই ভনীৰ লগত কথা পাতিব লাগে। তেওঁলোকে নিশ্চয়কৈ ভাল অনুভৱ কৰিব। আপুনি সেইখিনি ক্ষেত্ৰত তেওঁলোকৰ সমস্যাখিনিও শুনিব লাগে, তেওঁলোকৰ মনৰ ভাৱবোৰো বুজিব লাগে। আপুনি আপোনালোকৰ আজিৰ দিনটোত প্ৰেমিকক বিশেষকৈ আপোনালোকৰ ভেলেণ্টাইন্সৰ দিনা আপোনালোকৰ উপহাৰ দিব পাৰিব। এই শুভ দিনটোত আপোনালোকৰ অত্যন্ত শুভ হওক তাৰে কামনা কৰিছোঁ, যাৰ বাবে আপোনালোকৰ প্ৰেম জীৱন সুখী অনুভৱ কৰিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ সন্তানৰ শাৰীৰিক ক্ৰিয়াকলাপত মনোনিৱেশ কৰিব লাগিব। গতিকে সকলো দিশ আপোনালোকে চাব লাগিব। অধিক মনোযোগ দিয়ক মোবাইল আদি দিয়াৰ পৰিৱৰ্তে। এই ৰাশি অৰ্থাৎ সেইখিনি ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ শক্তিশালী আৰু সক্ৰিয় দেখা যাব বুলি কৈছে। আজিৰ দিনটোত আপোনালোকৰ যি কাম কৰিব আপুনি সোনকালে কৰিব পাৰিব। পৰিবহণৰ সৈতে জড়িত ব্যৱসায়ীসকলে হয়তো ডাঙৰ অৰ্ডাৰ পাব পাৰে, যাৰ জৰিয়তে তেওঁলোকে ভাল এটা লাভ পাব। বহুদিনৰ পিছত পুৰণি বন্ধু এজনক লগ পাব বা কথা পাতিব পাৰিব। কিবা এটা পুৰণি সুখ বাকী থাকে যদি সেইবোৰ আপোনালোকে পাহৰি যাওক বুলি কৈছে। কেৱল ভাল দিনবোৰ মনত পেলাওক। যদি পৰিয়ালত ছোৱালীজনী আপোনালোকৰ আছে, ছোৱালী যদি আছে তেনে ছোৱালীজনী বিবাহযোগ্য হয় তেন্তে তাইৰ সম্পৰ্ক নিশ্চিত হ'ব পাৰে, নহ'লে ভাল সম্পৰ্কৰ প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ আজিৰ দিনটোত বিশেষকৈ হাঁপানী ৰোগীসকলে সমস্যাৰে ভৰা হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব স্বাস্থ্য পাতিৰ ক্ষেত্ৰত যিসকলৰ প্ৰব্লেম আছে। শিশুটিক মোবাইল দিয়াৰ পৰিৱৰ্তে বাহিৰৰ খেল খেলিবলৈ উৎসাহিত কৰক বুলি কৈছে এই সময়ত, তেতিয়া উন্নত ফলাফল লাভ কৰিব। যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। মকৰ ৰাশি যিসকল শ্ৰমজীৱী মানুহ আছে তেওঁলোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত বা অফিচত জ্যেষ্ঠ বিশেষকৈ আপোনালোকৰ যি সহকৰ্মী আছে সকলৰ সন্মুখত জ্ঞানী হোৱাৰ অভিনয় নকৰিব আৰু মনত ৰাখিব আপোনালোকে লাগে যে আপুনি তেওঁলোকতকৈ সৰু, নিজৰ পদ অনুযায়ী আপোনালোকে কাম কৰিব লাগে, ভাল হ'ব যদি আপুনি কৰে। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আপুনি এজন ডাঙৰ বিশেষকৈ ক্লায়েণ্টৰ সন্মুখত কমকৈ কথা ক'ব। কেৱল গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকে সাৱধানে ক'বলৈ চেষ্টা কৰক আৰু সাৱধানে কথা পাতিব লাগে যাতে আপোনালোকৰ কথাৰ মৰ্যাদা অক্ষত থাকে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে কাৰোবাক বিশেষকৈ শুদ্ধ কথা ক'লে বা সঁচা কথা ক'লেও আপুনি আঘাত দিব পাৰে বুলি কৈছে, তেওঁলোকৰ মনত আঘাত পাব পাৰে। গতিকে কিছু ক্ষেত্ৰত ধ্যান ৰাখক। মনে মনে আপোনালোকে থাকিলে কিছু ক্ষেত্ৰত ভাল হ'ব বুলি কৈছে। আপুনি যত্ন লোৱা উচিত যাতে আপোনাৰ আৰু আপোনালোকৰ জীৱন সংগীৰ মাজত যোগাযোগৰ কোনো ব্যৱধান নাথাকে। ইজনে সিজনৰ অনুভৱক যাতে আপোনালোকে সোনকালে বুজি পায় আৰু ইজনে সিজনক যদি আপোনালোকে কোৱালিটি টাইম দিয়ে বা সময় দিয়ক বুলি কৈছে। এই শুভ দিনটোত আপুনি আপোনালোকৰ জীৱন সংগীক উপহাৰ দি সন্তুষ্ট কৰিব পাৰে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আপোনালোকৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ধ্যান আৰু যোগৰ সহায় ল'ব লাগিব যাতে আপোনালোকৰ শৰীৰৰ লগতে আপোনালোকৰ মনটো সুস্থ হৈ থাকে। মনটো যদি সুস্থ হৈ থাকে বিভিন্ন ক্ষেত্ৰতো আপোনালোকে আগবাঢ়ি যাব পাৰিব, ষ্ট্ৰং অনুভৱ কৰিব। প্ৰেমত শুভ। যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। কুম্ভ ৰাশি জাতক জাতিকাসকলে আজি দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলে আপোনালোকৰ কামত কিবা ভুল হয় তেন্তে সেই ভুলবোৰ বিচাৰি উলিয়াওক বুলি কৈছে। কিবা যদি মিষ্টেক হৈছে, ভুল ক্ৰুটি হৈছিল যদি সেইখিনি আপোনালোকে বিচাৰি উলিয়াওক বুলি কৈছে আৰু সেইবোৰ ঠিক কৰিবলৈ চেষ্টা কৰক। ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে আজি আপুনি আপোনালোকৰ ব্যৱসায়ত অধিক ধন খৰচ কৰিব পাৰিব, কিন্তু ব্যৱসায়ৰ বাবে ধনৰ সীমা নিৰ্ধাৰণ কৰাৰ পিছতহে বিনিয়োগ কৰিলে ভাল হ'ব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ বুদ্ধিমত্তা আৰু কঠোৰ পৰিশ্ৰমে তেওঁলোকৰ প্ৰগতিৰ দিশত লৈ যাব পাৰে। যদি আপোনালোকৰ ঘৰত ডাঙৰ ভাই ভনী আছে তেন্তে তেওঁলোকৰ লগত কথা পাতিব লাগে, যাৰ বাবে আপোনালোকৰ সম্পৰ্ক বহুত বেছি শক্তিশালী হৈ থাকিব। আপোনালোকৰ স্বাস্থ্যৰ বা আপোনালোকৰ হেল্থৰ কথা ক'বলৈ যাওঁতে যদি পেট বা ভৰিৰ বিষ আদিৰ লগত জড়িত কোনো সমস্যা আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈ কেলছিয়ামৰ ঔষধ খাব লাগে, যি আপোনালোকৰ নিশ্চিতভাৱে সকাহ দিব। আপুনি কিছু যোগাসন কৰিব লাগিব। আপোনালোকৰ মনটোৱে নিশ্চয়কৈ শান্তি লাভ কৰিব, উন্নত ফলাফল লাভ কৰিব। শৰীৰটোৰ প্ৰতি সদায় আপোনালোকে নিজৰ ফিটনেছৰ প্ৰতি সদায় ধ্যান ৰাখিব।
আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ মীন ৰাশি জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আপুনি কৰ্মৰ ক্ষেত্ৰত দায়িত্ব পালনত অধিক ব্যস্ত হৈ পৰিব অতিৰিক্ত কামৰ বাবে আপুনি আপোনালোকৰ পূৰ্বে কৰাৰ বিশেষকৈ প্ৰগ্ৰেমসমূহ বাতিল কৰিবলগীয়া হ'ব পাৰে ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে বা মানুহ আছে মীন ৰাশি তেওঁলোকৰ বাবে আজি দিনটো স্বাভাৱিক দিন হ'ব আজিৰ যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে বহুতে যুৱক যুৱতীসকলক লৈ ইচ্ছা কৰিব ভগৱানে আপোনালোকক বহুত বেছি পৰীক্ষা কৰিব কিন্তু আপোনালোকৰ সততাৰ বাবে ভাল ফল পাব আপুনি আপোনালোকৰ জীৱন সংগীৰ বাবে আজিৰ দিনটোত এক চমকপ্ৰদ উপহাৰ পৰিকল্পনা কৰিব পাৰে আপুনি আপোনালোকৰ পিতৃ মাতৃৰ সদৃশ ব্যক্তিক সন্মান জনাই ব্যৱহাৰ কৰিব লাগে ঘৰৰ বাহিৰলৈ আপোনালোকে ওলাই যোৱাৰ সময়ত তেওঁলোকৰ আশীৰ্বাদ ল'ব লাগে ইয়াৰ দ্বাৰা আপোনালোকৰ সকলো নষ্ট কাম শুধৰণি কৰাত বা শুধৰোৱাত সহায় হ'ব পাৰে স্বাস্থ্যৰ কথা ক'বলৈ গ'লে শৰীৰত কোনো ৰোগ নাথাকিলেও শৰীৰৰ যত্ন ল'ব লাগিব দাঁতৰ লগত জড়িত যিকোনো সমস্যা আপোনাক পিছুৱা আমনি কৰিব পাৰে প্ৰেমত ভুল বুজাবুজি দূৰ হ'ব সমস্যাবোৰ সমাধান হ'ব যিকোনো সিদ্ধান্ত লওঁতে আজিৰ দিনটো জীৱন সংগীৰ সৈতে বৈবাহিক জীৱনত বিশেষকৈ ধ্যান ৰাখিব ওচৰ চুবুৰীয়াৰ সৈতে আপোনালোকে আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিব আজিৰ দিনটো খৰখেদাকৈ সিদ্ধান্ত নল'ব আৱেগত লোৱাৰ সিদ্ধান্ত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে খং ৰাগবোৰ টোটেলি পৰিহাৰ কৰক কিছুমান কাম আপোনালোকৰ খং ৰাগৰ বাবে আপোনালোকৰ সেই কামখিনি কিছু আপোনালোকৰ স্থবিৰ হৈ ৰৈছে সেই ধৰণৰ কামখিনি আপোনালোকে আগবঢ়াই নিবলৈ চেষ্টা কৰক সদায় আত্মবিশ্বাস ৰাখিব কনফিডেন্স ৰাখিব নিশ্চয়কৈ জীৱনত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব প্ৰতিদিনে আমাৰ এই ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিব আপোনালোকৰ আত্মীয় বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানেই ধন্যবাদ ওম নমঃ শিৱায় জয় মা লক্ষ্মী জয় মা সৰস্বতী